নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আৰু এপিডিচিএলৰ ফালৰ পৰা এখন নতুনকৈ নটিছ তথা জাননী আহিছে আৰু এই নটিছখনত উল্লেখ কৰিছে যে আপোনালোকৰ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু হ'ব প্ৰেক্টিকেল টেষ্ট তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আপোনালোকৰ কোনটোৰ কি আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যন মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম তো তাৰ কাৰণে আপোনালোকে এপিডিচিএলৰ যিটো ৱেবছাইট হয় অফিচিয়েলি সেইটো খুলি ল'ব লাগিব খুলি পিনি আপোনালোকে একেবাৰে তলত আহিব লাগিব তলতে আপোনালোকে আহি থাকিব লাগিব আহি পিনি হোৱাটছ নিউ বুলি ইয়াত আপোনালোকে দেখা পাইছে তাতে আহিব ইয়াৰ ওপৰতে যেটো আছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰেক্টিকেল টেষ্ট ফৰ দা পোষ্ট অফ মালি ঠিক আছে তো আপোনালোকে যদি মালি পোষ্টত এপ্লাই কৰিছিলে তেতিয়া হলে আপোনালোকৰ হ'ব এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু প্ৰেক্টিকেল টেষ্ট তো তাৰ কাৰণে আপোনালোকে ইয়াৰ যেটো দেখা পাইছে তাতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই নটিছখন আহি যাব নটিছখন আপোনালোকে দেখা পাইছে এপিডিচিএলৰ ফালৰ পৰা আহিছে 7 মাৰ্চত আহিছে আৰু নটিছখনত কি আছে মই আপোনালোকক জনাই দিছো যদি আপোনালোকে মালি পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া হলে আপোনালোকৰ এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লগতে আপোনালোকৰ প্ৰেক্টিকেল টেষ্ট হ'ব ডেটটো দিছে 24 মাৰ্চ আৰু তাতে আপোনালোকৰ যোনখিনি ৰোল নাম্বাৰ হয় ৰোল নাম্বাৰ মালিয়াত উল্লেখ কৰিছে যদি আপোনালোকৰ ৰোল নাম্বাৰটো ইয়াত আছে তেতিয়া হলে আপোনালোকে জানিব যে সিলেকশ্যন হৈছে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু প্ৰেক্টিকেল টেষ্টৰ কাৰণে তো আপোনালোকৰ ৰোল নাম্বাৰটো ইয়াত আছে নে চাই ল'ব যদি আপোনালোকে মালি পোষ্টৰ কাৰণে এপ্লাই কৰিছিল আৰু আগৰ এক্সামসমূহ দিছিলে তো তাৰ কাৰণে আপোনালোকে যাব লাগিব যেটো গ্ৰাউণ্ড ফ্লোৰ হয় বিজুলী ভৱন পন্টল বজাৰত আছে গুৱাহাটী হেড অফিচ তাত আপোনালোকে ৰাতিপুৱা 9টা বজাত পোৱাকৈ যাব লাগিব 23 মাৰ্চত তো ঠিক আছে আপোনালোকে এডভাৰটাইজমেণ্টটো ভালদৰে চাই ল'ব যদি আপোনালোকে নাম আহিছে 23 মাৰ্চত আপোনালোকে ৰাতিপুৱা 9টা বজাত পোৱাকৈ যাব লাগিব পল্টন বজাৰ গুৱাহাটী তো তাৰ কাৰণে আপোনালোকে কি নিব লাগিব মই জনাই দিছো তাৰ কাৰণে আপোনালোক তাত যাবৰ কাৰণে আপোনালোকে নিব লাগিব ইয়াত দিছে আপোনালোকৰ পিআৰসি দিছে ডমিচিয়েল সাৰ্টিফিকেট নাইবা পিআৰসি লাগিব নাইবা আপোনালোকৰ যিখন ড্ৰাফট আছে এনআৰসি সেইখন লাগিব তো পিছলৈও আপোনালোকৰ যদি বেলেগ ডিপাৰ্টমেণ্টও কিবা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতে তেতিয়াহলে আপোনালোকে এইকেইটা বস্তু ৰাখি থব যেটো হৈছে ডমিচিয়েল সাৰ্টিফিকেট পিআৰসি নাইবা এনআৰসি তো লগতে আপোনালোকৰ এডুকেশ্যন সাৰ্টিফিকেট কাষ্টৰ এজ ডমিচিয়েল এইবিলাক সকলোবিলাক লাগিব তো আপোনালোকে সকলোবিলাক সাৰ্টিফিকেট যিমান আছে লৈ পিনি যাব লাগিব ঠিক আছে তো ভিডিঅ'টো ইমানখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰি দিব সকলোকে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লগালগ পাই থাকিব তো এতিয়ালৈ ইমানেই ধন্যবাদ